হয় আমি আজি আপোনালোকক দেখুৱাম এনেকুৱা এটা দৃশ্য যে আমি প্ৰথমে পৰিৱেশ দেখুৱাব বিচাৰিছোঁ। এয়া হৈছে চিপাঝাৰ সমষ্টিৰ অন্তৰ্গত এটা অঞ্চলৰ এটা বিশেষ অঞ্চলৰ দৃশ্য, যিটো অঞ্চলত এগৰাকী মহিলাই অকলশৰে বসবাস কৰে আৰু সেই মহিলাগৰাকীৰ এটা ভঙা চিঙা ঘৰ আছে, যিটো ভঙা চিঙা ঘৰ এতিয়া বৰ্তমান লতা হাবি জংঘলৰে ভৰি পৰিছে, ভঙা টিং আছে আৰু ইয়াৰ পৰিৱেশ আমি দেখুৱাই আছোঁ। এনেদৰে এগৰাকী মহিলাই অবিবাহিত মহিলাই বসবাস কৰে এই ঘৰটোত আৰু আমি ভিতৰৰ পৰিৱেশো আমি ঠিক এনেদৰে দেখুৱাবৰ কাৰণে আমি মোৰ সহযোগীক অনুৰোধ জনাইছোঁ। এনেদৰে এই ঘৰটোত এইগৰাকী মহিলাই বসবাস কৰে, যিগৰাকী মহিলাই আজিলৈকে এই চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ ঘৰ পোৱা নাই আৰু PMAY আঁচনিৰ যি ঘৰ দিয়া হৈছে সেই ঘৰ এতিয়ালৈকে পোৱা নাই। আমি পৰিৱেশ দেখুৱাই আছোঁ। এনেদৰে এগৰাকী মহিলাই বসবাস কৰি আছে, যি এনেকুৱা পৰিস্থিতি যে ধুমুহা বতাহ বৰষুণ আহিলে তেওঁ কেনেদৰে থাকে আমি সেই বিষয়ে আমি জানিম। তেওঁ ওপৰৰ টিঙো ভঙা আছে, পিছফালৰ বেৰখন নাই, এখন বেৰৰ তেওঁ বসবাস কৰি আছে আৰু আমি মহিলাগৰাকীৰ দেখুৱাবৰ কাৰণে মোৰ সহযোগীক অনুৰোধ জনাইছোঁ। এইগৰাকীয়ে সেইগৰাকী মহিলা, যিগৰাকী মহিলাই অকলশৰে এই ঘৰটোত বসবাস কৰে, নাম পখিলা বুলি আমি জানিব পাৰিছোঁ। বাইদেউ আপুনি এনেকৈ কেতিয়াৰ পৰা আছে, কিমান দিন হ'ল এনেকৈ থাকিব? 1 বছৰমান হ'ল। 1 বছৰ হ'ল। কিবা চৰকাৰৰ পৰা আপুনি সহায় সুবিধা পাইছেনে? নাই নাই, এতিয়ালৈকে একো পোৱা নাই। কাৰ্ড আছেনে আপোনাৰ, ৰেচন কাৰ্ড? নাই, এতিয়ালৈকে ৰেচন কাৰ্ডো পোৱা নাই। অৰুণোদয় পাইছেনে? পাইছোঁ। হয়, এইগৰাকী মহিলা কথা ক'বলৈ অলপ অসুবিধা পাইছে আৰু কথা ক'বও নাজানে, যিহেতু এগৰাকী অবিবাহিত মহিলা এইদৰে এই ঘৰটোত বসবাস কৰি আছে আৰু জীৱন জীৱিকা নিৰ্বাহ কৰি আছে। হাজিৰা কৰে আপুনি? হাজিৰা কৰেনে? হাজিৰা কৰে। হাজিৰা কৰি আপুনি জীৱনটো চলাই আছে? হয়, এই হাজিৰা কৰি এই জীৱনটো চলাই আছে আৰু স্থানীয় লোক আছে, আমি স্থানীয় লোকৰ লগতো কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। দাদা অকণমান ইফালে আহিব। কি ক'ব আপোনালোকৰ অঞ্চলৰ এগৰাকী মহিলা আজিলৈকে ঘৰ পোৱা নাই? হয়, এখেত আমাৰ গাঁৱৰে, এখেতৰ ঘৰৰ অৱস্থা অতি সংকটজনক। গতিকে এওঁ পঞ্চায়ততো গৈছে, আজিলৈকে PM তেওঁ ঘৰ আজিলৈকে পোৱা নাই। চৰকাৰক কি অনুৰোধ জনাব আপুনি? তেখেতে ঘৰটো পাব লাগে আৰু যোগ্যজনে ঘৰটো বিচাৰে। হয়, আৰু কি ক'ব? আৰু তেখেতৰ কাৰ্ড আছিলে, এই ৰেচন কাৰ্ড, তেওঁৰ এই ৰেচন কাৰ্ডখন কটা গৈছে আৰু তেওঁ অৰুণোদয় বৰ্তমান পাইছে আৰু ঘৰটো পাব লাগে আৰু তেওঁ। আমি পুনৰবাৰ এই মহিলাগৰাকীক দেখুৱাইছোঁ। এই মহিলাগৰাকী আচলতে যোগ্য, এওঁ অবিবাহিত, এওঁ ঘৰ পোৱাৰ যোগ্য। অঞ্চলবাসীয়ে কৈছে যে এওঁ ঘৰ পাব লাগে। কি কাৰণত এওঁ ঘৰটো পোৱা নাই সেইটো পঞ্চায়তৰ প্ৰতিনিধি বা চৰকাৰৰ বিষয়ববীয়াসকলে গম পাব। আমিও আমাৰ ভাৰত 24 তৰফৰ পৰা আমি চৰকাৰক অনুৰোধ জনাইছোঁ যে এওঁ ঘৰটো পোৱাৰ যোগ্য, যিহেতু এওঁ ঘৰ পাব লাগে, PM আঁচনিৰ ঘৰ। গতিকে আমাৰ ফালৰ পৰা আমি চৰকাৰক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, এওঁ ঘৰ পাব লাগে। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি।